এটা কথাই কওঁ যিহেতু এইকেইদিন গৰিমা গাৰ্গৰ লগতো জুবিন গাৰ্গে ন্যায় পাব লাগিব যদি জুবিন গাৰ্গে ন্যায় নাপায় তেতিয়াহ'লে মই ভাবোঁ ন্যায় শব্দটো অভিধানৰ পৰা আঁতৰাই দিব লাগিব আৰু আমি বিশ্বাসী আদালতৰ ওপৰত আমাৰ বিশ্বাস আছে জুবিন গাৰ্গৰ ন্যায় পাব আৰু মই আশাবাদী আৰু অভিনেতা হিচাপে বা বন্ধু হিচাপে জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত আমি সকলো আছোঁ ন্যায় পাব লাগিব চৰকাৰে হওক বা আমাৰ আদালতৰ ক্ষেত্ৰতে হওক মোৰ বিশ্বাস আছে যে এই ন্যায় প্ৰদান কৰি জুবিন গাৰ্গক এটা স্বীকৃতি দিব বুলি মোৰ বিশ্বাস জুবিন ক্ষেত্ৰখনো বৰ্তমানলৈকে কোনো ধৰণৰ কাম সম্পূৰ্ণ হোৱা নাই বা কোনো কাম আগোৱা নাই তেওঁলোকে মই ৰিচেণ্টলি গৈছোঁ যিহেতু জুবিন গাৰ্গ ক্ষেত্ৰলৈ মই গৈছোঁ যিহেতু লাষ্ট যেতিয়া জুবিন গাৰ্গৰ হোলীৰ দিনা মই উপস্থিত হৈছিলোঁ সেই দিনটো অনুভৱ কৰিছোঁ যে লাহে লাহে মানুহ অলপ কম হৈছে কি কাৰণে হৈছে নাজানো হোলীৰ দিনটো কিন্তু জুবিন গাৰ্গৰ দুটা অনুষ্ঠানত সদায় ঘৰত পাতে এক হৈছে শিৱৰাত্ৰিত শিৱ পূজা ভাগ আৰু হোলীৰ ক্ষেত্ৰত জুবিন গাৰ্গৰ সদায় ঘৰত আমি উপস্থিত হৈছিলোঁ আৰু সেই দিনটোত উপস্থিত হৈ বন্ধু হিচাপে তেওঁ চিতাত গৈ তেওঁক অকণ ফাকু দিলোঁ আৰু এটা কথাই কওঁ যে জুবিন গাৰ্গ আমাৰ মাজত সদায় আছে সদায় থাকিব পৃথিৱীত যেতিয়ালৈকে সংগীত থাকিব তেতিয়ালৈকে জুবিন গাৰ্গ আমাৰ মাজত জীয়াই চাওক মই এটাই কথা ভাবোঁ যে ফিজ ক'ৰবাত বেছি হৈছে আমি কমাই দিম কিন্তু আন্দোলন প্ৰতিবাদ এইটো ময়ো ভাল নাপাওঁ আৰু এইটো বস্তুক লৈ পেলাই কেতিয়াবা মনটো আমাৰে এজিটেটেড হৈ আহে যে ইমান হৈ থকাৰ পিছতো আন্দোলন কৰাৰ প্ৰয়োজনীয়তা ক'ত আছে গতিকে যিসকলে আন্দোলন কৰে আন্দোলন কৰি থাকোঁতে কথা পাতিব নালাগে 15-20 দিন যোৱাৰ পিছত যেতিয়া সকলোৱে বুজি পায় তেতিয়া কথা পাতিব লাগে মাত্ৰ 50% পোষ্ট ৰেহাই এজনে মোক হোৱাটছআপ দিছিল মই হোৱাটছআপতে উত্তৰ দি দিছোঁ যে কৰি দিম তাৰ পিছত আন্দোলনৰ প্ৰয়োজনীয়তাটো কি সেইটোলৈ কোনো বুকিঙৰ কাৰণে 25 দিন সময় ভাৰত চৰকাৰে নিৰ্ধাৰণ কৰিছে আগত 22 দিন আছিল এতিয়া 25 দিন কৰিছে যোৱাকালি মুখ্য সচিবে ডিচিসকলৰ লগত কথা পাতিছে কোনোবা জাগাত যদি আগতকৈ বেছি LPG কোনোবাই ক্ৰয় কৰিছে আমি তাত ব্যৱস্থা ল'ম যেনেকৈ আজি আমি নগাঁৱৰ ঢিঙত দেখিছোঁ যে যোৱা 10 দিনত ঢিঙত বহুত বেছি LPG ক্ৰয় কৰা হৈছে এতিয়া ডিচি নগাঁও ঢিঙত গৈছে জানিবৰ বাবে যে কিয় অভাৰ পাৰ্চেজ হৈছে অৰ্থাৎ কলা বজাৰ যাতে সৃষ্টি নহয় তাৰ বাবে ইতিমধ্যে আমাৰ জিলা আয়ুক্তসকল কামত নামি পৰিছে আৰু যোৱাকালি চিফ ছেক্ৰেটাৰীয়ে নিজে সব ডিচিৰ লগত কথা পাতিছে আৰু ময়ো অহাকালি সকলো ডিচিৰ লগত কথা পাতিম যাতে প্ৰয়োজনীয়তকৈ কোনেও বেছিকৈ LPG কলা বজাৰৰ কাৰণে নিকিনে কাৰণ গোটেই পৃথিৱীখনে LPGৰ সংকটত আছে আমি যিমানে সাৱধান হ'ম সিমানে সংকট আমাৰ পৰা আঁতৰি যাব কিন্তু আমি যদি অসাৱধান হওঁ আৰু আমি যদি কলা বজাৰৰ কথা চিন্তা কৰোঁ তেতিয়া সাধাৰণ নাগৰিকে ইয়াৰ ফল ভোগ কৰিব লাগিব সেইকাৰণে আমি যোৱাকালিৰ পৰা এই দিশত কাম আৰম্ভ কৰিছোঁ আৰু LPG যদি কোনোবাই কলা বজাৰ কৰে আমি তেওঁলোকক গ্ৰেপ্তাৰ কৰিবৰ কাৰণেও নিৰ্দেশ দিছোঁ কি পিন্ধিছে আমাৰ জনাৰ দৰকাৰ নাই সেইবিলাক লিখা আছে চাৰ্জশ্বিটখনত আমাৰ সেইবিলাক জনাৰ কোনো দৰকাৰ নাই আমাক লাগে এজনে হত্যা কৰিছে 4জনে সহায় কৰিছে এই 4-5জনৰ নাম কিন্তু চাৰ্জশ্বিটখনত নাই নোলায় দ্বিতীয় কথাটো হ'ল ফাষ্ট ট্ৰেক কোৰ্টৰ কথা আমি কৈ আছোঁ ফাষ্ট ট্ৰেক কোৰ্ট নবনাওঁতেই এজনৰ বেংকৰ একাউণ্ট খোলা গ'ল এজনৰ কোম্পানী খোলা গ'ল ফাষ্ট ট্ৰেক যদি কোৰ্ট খোলে লগালগ গোটেইবিলাকে বেল পাই যাব কাৰণ আইনে আইনৰ কাম কৰি আছে বিশ্বাস আছে মই নকওঁ এইখিনি চবেই বেল পাই ওলাই যাব আপুনি ক'ৰবাত শুনিছে নেকি বেল উঠাই লোৱা আমি শুনিছোঁ ইমান বছৰ গোটেই জীৱনত যিমান আমি চিনেমা চালোঁ কিবা চিৰিয়েল চালোঁ সঁচা ঘটনা শুনিলোঁ নিউজত চালোঁ বেল খাৰিজ হোৱা শুনিলোঁ বেল উঠাই লোৱা আমি কোনোবা দিনা শুনিছোঁ নেকি এই উঠাই লোৱাতে অংকটো আছে কোন মানুহৰ জেলত থাকিব ইচ্ছা যায় পৃথিৱীত চাগে এই 5জনে হ'ব জেলত থাকিব ইচ্ছা কৰিছে শ্যামকানু মহন্তৰ কি নিজৰ ল'ৰা ছোৱালীৰ প্ৰতি মোহ নাই নিজৰ ঘৰখনৰ প্ৰতি মোহ নাই নিজৰ অধিবক্তা আনিছিল জামিন ল'বৰ কাৰণে কিয় নল'লে হঠাতে সলনি হৈছে এই গোটেই মই এতিয়া বজাৰৰ খবৰ যদি মোক সোধে এই জুবিন হত্যাৰ গোটেই কাৰ্যসূচীটো 1000 কোটিৰ স্কেম 1000 কোটি চলি আছে কাৰোবাক 50 কোটি দিছে তই জেলতে থাক কাৰোবাক 20 কোটি দিছে তই জেলত থাক
কাৰোবাক 2 কোটি দিছে, কাৰোবাক 5 কোটি দিছে, ছিংগাপুৰৰবিলাকক দিছে। এইটো সঁচাই দেই, এইটো এটা বজাৰৰ খবৰ ওলাই আছে বজাৰত, সময়ত সেইটো প্ৰমাণ হ'ব। এই গোটেই সেইটো পইচাৰ খেল চলি আছে যে ইলেকশ্যনটো কোনোমতে পাৰ হ'ব লাগে। আজি জুবিনবিহীন বিহু, এজন অভিভাৱক ঢুকাই গ'ল। আপুনি যিটো কথা কৈছে, চবৰে ঘৰত এই সমস্যাটো হৈছে। ৰাতিপুৱা উঠি গানটো শুনাৰ লগে লগে বাচ্চাটোৱে কান্দি দিয়ে, চবৰে ঘৰত, ডাঙৰ সৰু চব। তাতকৈ ডাঙৰ কথাটো কি জানে নাই? ইনফিৰিটি কমপ্লেক্সত ভুগি আছে কিছুমান মানুহ। আজি কিছুমান মানুহে ভাবি আছিল যে মই চবতকৈ পপুলাৰ, মোক চবেই ভাল পায়, মোক চবেই ভাল পায়। কিন্তু জুবিন মৃত্যুৰ পিছত দেখা পালে যে মই দেখোন একোৱেই নহয়, মই নগণ্য। জুবিনক দেখোন চবেই ভাল পায়। মৃত জুবিন এতিয়া বেছি শক্তিশালী হ'ব ধৰিছে। এইবিলাকত মানুহে ভয় খাই আছে। কিছুমান মানুহে চিন্তা কৰি আছে, মই জীৱনত কি কৰিলোঁ, মোক দেখোন মানুহে ভালেই নাপায়। পাব, যিখিনি নিজে সৃষ্টি কৰিছে সেইখিনি মানুহে ভাল পায়। সোঁহাত বাহঁতৰ মানুহখিনি হোলচেলত কোনে ভাল পায়? সেনেকুৱা মানুহ এজনেই ওলাল, জুবিন গাৰ্গ। চাওক, তালিকা এখনেই হওক, দুখনেই হওক, 4খনেই হওক, বিজেপিৰ তালিকা একেলগে আমি উলিওৱাৰ কাৰণে চেষ্টা কৰি আছোঁ। 16-17 তাৰিখে দিল্লীত আমাৰ পাৰ্লামেণ্টাৰী বোৰ্ডৰ মিটিং হোৱাৰ সম্ভাৱনা আছে। 16-17 তাৰিখৰ ভিতৰত বা 17 তাৰিখৰ ভিতৰত আমাৰ তালিকা প্ৰায় চূড়ান্ত তালিকা প্ৰকাশ পাব বুলি আমি আশা কৰিছোঁ। বিজেপিত দেখি থকা সকলোৱে পাব, যাক বিজেপিত দেখি আছে ইমান দিনে, তেওঁলোকৰ মাজৰে কোনোবা रोई रोई कहते कि मैं चाहता हूँ कि मैं देखूं, रोई रोई कहते कि मैं चाहता हूँ कि मैं देखूं। মই লাবণ্য মেধি, আমাৰ বুহিডিং পঞ্চায়তৰ আমাৰ মোনালিছা বাইদেউ আৰু হুনমাই বাইদেউ মোৰ কি দৃষ্টিৰে চাই মই সেইটো ক'ব নোৱাৰো। আজি বহুত দুখ লাগিছে। বেংকলৈ গৈ এতিয়া এইমাত্ৰ আহি ঘৰ পাইছোহি, যিহেতু একাউণ্টটো চেক কৰিলোঁ, পইচা সোমোৱা নাই। অৰুণোদয়ৰ কাৰণে এইবাৰলৈকে 5 বাৰ দিলোঁ। 5 বাৰত এবাৰো নোসোমাব লাগেনে? এবাৰো মোৰ ডকুমেণ্টছখিনি নিদিব লাগে না সিহঁত দুজনীয়ে? মই আনৰ 7-8 বিঘা 9 বিঘালৈকে বাগান আছে, সিহঁতে পাইছে অৰুণোদয়। মোৰ মাত্ৰ মাটি 2 বিঘা, মোৰ পথা মাটি নাই। মই বন্ধক লৈ বা ভাগি কৰি খাই আছোঁ। মই আজিলৈকে অৰুণোদয়ৰ কাৰণে মোক ডকুমেণ্টছখিনি মোৰ অনলাইন কৰি নিদিয়ে। মই ফটোও দিওঁ। এতিয়া ৰেচন কাৰ্ড আছে, জব কাৰ্ড আছে। ৰেচন কাৰ্ডখন উলিয়াব যাওঁতে তেতিয়া মোক গণ্ডগোল লগালে। তেতিয়া মই ইয়াত নোৱাৰিবি, বেলেগত উলিয়াই গৈছেন বুলি। মই নিজে 2000 টকা খৰচা কৰি মই ৰেচন কাৰ্ড উলিয়াই থৈছোঁ। এতিয়া অৰুণোদয়ৰ কাৰণে কেনেকৈ ধনী হ'লো? এলায়েন্সৰ কাৰণে বহুত কাকতি মিনতি কৰিছিলে, কিন্তু কংগ্ৰেছ দলে গৌৰৱ গগৈৰ কিবা এক ৰহস্যজনক কাৰণত এলায়েন্সটো এতিয়ালৈকে কৰা নাই। তাৰ বিপৰীতে তেওঁলোকে এটা কাম কৰিছে যে 42জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰি দিছে, য'ত 5খন আসন আমাৰ লগত আলোচনা চলি থকা আসনত তেওঁলোকে কেণ্ডিডেট ঘোষণা কৰি দিছে। তেওঁলোকে আমাক নোলোৱাকৈ বেলেগবিলাকক লগত লৈ এলায়েন্সৰ মিটিং পাতিছে। আমি ধৰিব পৰা নাই কি কাৰণে হোৱা নাই। গতিকে আপোনালোকে এই বিষয়টো যদি কিবা জানিব খোজে তেতিয়াহ'লে গৌৰৱ গগৈক সুধিলে আপোনালোকে গম পাব। মই এই বিষয়লৈ একো নাজানো। গৌৰৱ গগৈ কি বুলি ক'ম, তেওঁৰ দিনতো আমি একো নাপালোৱে, আজিলৈকে একো সা সুবিধাও নাপালোঁ। টিভিতে দেখা পাওঁ, আজিলৈকে দেখা পোৱা নাই, তেওঁৰ লগত সাক্ষাৎকাৰ নাই হোৱা। কিন্তু আমাৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক আমি দেখিছোঁ, তেওঁক লগ কৰিছোঁ বাৰু। চৰকাৰৰ বিষয়ে যিখিনি আমি দেখিছোঁ ভালে দেখিছোঁ, আৰু আমি তেনেকৈ সা সুবিধাও পাই আছোঁ। আগৰ চৰকাৰ ইমানখিনি উন্নয়ন নাছিলে, এতিয়া চৰকাৰে বহুত উন্নয়ন কৰিছে। গৌরব গগৈকে দেখেছি এদিকে নাই আছে, ওর লোক তো আমরা ভালো চিনা পড়ছে নাই। সরকারে দিচ্ছে পয়সা খাচ্ছি আরো, বেমার দুঃখের কারণে আরো পয়সা ভাঙছি আরো, যখন মন যাচ্ছে ওলাচ্ছি খাচ্ছি, কাম ধাম নাই করলেও খাচ্ছি, ভাল লাগছে। আর সরকারে দিচ্ছে। জুবিন গাৰ্গে যেতিয়া গছ কটাৰ সময়ত তেওঁ আন্দোলনত গৈছিল, তাৰপিছত মই এদিন ৰাতিপুৱা ফোন কৰি কথা পাতিলোঁ যে এনেকুৱা হ'ব, ফ্লাইঅভাৰখন নহ'লে কি হ'ব কি নহ'ব। তেতিয়া মোক কৈছিল দাদা মোৰ পূৰা ছাপৰ্ট আছে। আৰু পিছত তেওঁ টেলিভিশ্যনত ইণ্টাৰভিউ দিছিলে যে মই গৈছিলোঁ, কিন্তু হিমন্ত দাই মোক বুজাই দিছে, গতিকে এতিয়াৰ পৰা মোৰ কোনো বিৰোধিতা নাই। এইটো আপোনালোকৰ ক্লিপিং, আপোনালোকৰ লগতে। ভাৰত স্বাধীন কেতিয়া হৈছিল? 1947 চনত ভাৰত স্বাধীন হৈছিল। ভাৰত স্বাধীন কেতিয়া হৈছিল? 1947 চনত ভাৰত স্বাধীন হৈছিল। এতিয়া আমি জানো আমাৰ ইয়াত কেণ্ডিডেট কোন কংগ্ৰেছৰ? সত্যব্ৰত কলিতা। অলপ কাৰণামাটো আপোনালোকে জানিব লাগিব। সত্যব্ৰত কলিতাৰ ইতিহাস আছে।
যিসকলে সত্যব্ৰত কলিতাক এইটো মেছেজ দিব পাৰে বাহিৰত থাকি সাংবাদিক বন্ধুসকলে দিব সত্যব্ৰত কলিতাৰ এটা বেমাৰ আছে ইলেকশ্যন খেলা আৰু এইটো বহুত মানুহৰ ইলেকশ্যন খেলা বেমাৰ আমাৰ কমলপুৰ সমষ্টিত এনেকুৱা বহুত বুৰঞ্জী আছে 1900 ভাৰত স্বাধীন কেতিয়া হৈছিল 1947 চনত ভাৰত স্বাধীন ভাল বলে নমো নমো নিৰ্বাচন হৈ গৈ নিজানে আপোনাৰ মহিমা কথা কৰা পৰিত্যাগ পৰিত্যাগ আজি বোলে এই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া বোলে আজি সকলো ৰাইজৰ বোলে আন্দোলন হৈছে এই ভালকে যাতে ইলেকশ্যনত জয়যুক্ত হ'বলৈ কৰিলে খাবা আশীৰ্বাদ কৰিবলৈ ৰোগ ৰোগাদি বিপদ বুজি আছে সকলো দূৰ কৰি সেইকে মানে ধন্যবাদ